তেওঁক পাই আমি আনন্দিত আৰু সুখী। তেওঁক আজি যিখন আমাৰ ডেডলাইন আছে তেখেতে গোটেইখিনি বস্তু বহলাই ক'ব। তথাপিও এই বিষয়টো গতিকে অলপ বেছি দীঘলীয়া নকৰোঁ, কাৰণ থাকিল আমাৰ জিলা সভাপতি ডাঙৰীয়ালৈ এতিয়া যিটো ৭৫ চনৰ কলা আইনৰ বিষয়ে বক্তব্য ৰাখিবলৈ আমাৰ মুখ্য অতিথি ভাস্কৰজ্যোতি দাস ডাঙৰীয়া আমাৰ চিৰাং জিলাৰ সভাপতি। আমি প্ৰতিটো বছৰৰ দৰে এই বছৰৰ ৰাষ্ট্ৰীয় সমিতিৰ নিৰ্দেশ মতে আমি আজি 25 জুনত আমি ভাৰতীয় জনতা পাৰ্টীয়ে কলা দিৱস পালন কৰিছোঁ। এই কলা দিৱসটো আমি যিটো দেশত যিটো জৰুৰীকালীন অৱস্থা হৈছিলে 1975 চনৰ 25 জুনত, তাৰ বিৰোধিতা কৰি আমি কলা দিৱসটো পালন কৰোঁ। এই জৰুৰীকালীন অৱস্থা ঘোষণা হোৱাৰ পাছতে যিটো কংগ্ৰেছে যিটো মানৱ অধিকাৰৰ হনন কৰিছিলে, গণতন্ত্ৰ হত্যা কৰিছিলে আৰু দেশৰ জনসাধাৰণৰ ওপৰত যিটো অত্যাচাৰ চলিছিল, আৰু সেইবাবেও আমি এই কলা দিৱসটো আমি পালন কৰিছোঁ। আমাৰ প্ৰত্যেক জিলাতে, প্ৰত্যেক ঠাইত, আমাৰ প্ৰত্যেক ৰাজ্যতে এই কলা দিৱসটো পালন কৰা হৈছে। আৰু আমি প্ৰত্যেক জিলাত আমি এনেকৈ গোটেই কথাখিনি আমি আলোচনা চক্ৰ হিচাপত বা আমাৰ যিটো কৰ্মপদ্ধতি আছে, সেই কৰ্মপদ্ধতিৰে আমি কলা দিৱসটো পালন কৰি আগবঢ়াই লৈ গৈছোঁ। এইখিনি।